ব্লগ একদম খোলাকে কওঁ যে মই মাহত কিমান টকা পাওঁ ইউটিউবৰ পৰা আজি কোনো ধৰণৰ এনেকৈ নকওঁ যে এইটো মোবাইল কিনিব পাৰিম এক মাহ বছৰে সেইটো মোবাইল এনেকৈ নকওঁ আজি খোলাকে কওঁ এইটো বস্তু মানে আপোনালোকে নিগেটিভলি নল'ব যে কেছৰক এনেকৈ ক'ব পৰা কি আছে কি নাই কিন্তু মই সেই বস্তুটো যেতিয়া হৈছিল এইটো মই জানো ক্ৰল কৰিলে মানে এইটোৱে কুৱেশ্যন গাৰ্লফ্ৰেণ্ড আছে নে গাৰ্লফ্ৰেণ্ড আছে নাই ইয়াতে দিছে ভিটালি কলিতা গাৰ্লফ্ৰেণ্ড আছে নে তোমাৰ আপোনালোক মই সঁচা কথা কওঁ 2022, 21, 23 সবতে মানে কি মই কিউএনএ ভিডিঅ'ত কৈছিলোৱে নাই বুলি আৰু একদম সঁচা কথা কওঁ 2024 পৰিল এনেকুৱা নহয় 2023ৰ এনচাৰটো দিম কিন্তু সঁচা কথা কওঁ 2024ত ফাইনেলি গাৰ্লফ্ৰেণ্ড কৰি দিলা মোৰ দাড়ি কিয় নাই তাকেইতো দাড়ি এনেকৈ থাকিব পাৰিলোঁ দাড়ি কিবা নাই হেল্ল' মাইক টেষ্টিং আজি মাইক টেষ্টিং দিছোঁ অকণমান খোলা ঠাইৰ পৰা অকণমান বাহিৰত আহি আজি ষ্টুডিঅ'ত নহয় অকণমান খুলে মানে মেদান মে আকেৰ হেৰি ভিডিঅ' বনাইংগে মানে যে অকণমান ধেমালি কৰিলোঁ বাকী যি নহওক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈকে আজি কোনো প্ৰেংকল ভিডিঅ' নহয় আজি হ'ব Q&A আৰু এই Q&A ভিডিঅ' মই আৰম্ভণিৰ পৰা মানে যেতিয়াৰ পৰা চেনেল আৰম্ভ হৈছিল তেতিয়াৰ পৰা এই Q&A ভিডিঅ' আৰম্ভ হৈছিল আৰু Q&A বুলি ক'লে মই আপোনালোক বুজাব কথা নাই যে Q&A কি হয় কি নহয় আপোনালোকে নিশ্চয় সকলোৱে গমেই পায় কুৱেশ্যন এণ্ড এনচাৰ মানে ধৰক এতিয়া মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তাত কেতিয়াবা কুৱেশ্যন সোধে বা কমেণ্ট কৰে তেনেকৈ ৰিপ্লাই কৰোঁ কিন্তু আপোনালোকক ডাইৰেক্টলি সেই কানেকশ্যনটো পোৱা নাই ফেচ টু ফেচটো লগেই পোৱা নাই কিছুমানক কিন্তু সেইটো কাৰণে কি কৰা যায় Q&A পতা যায় আপোনালোকে চাব ইউটিউবৰ পেলাই Q&A পাতে য'ত আপোনালোকে কিছুমান কুৱেশ্যন কৰে মোৰ লগত হওক বা মোৰ ফেমিলিৰ কাৰণে হওক বা মোৰ কিবা বেলেগ হওক পাৰ্চনেল কথাই হওক কুৱেশ্যন সোধে আৰু কুৱেশ্যনৰ এনচাৰবিলাক দিওঁ আৰু এই প্ৰচেছটোত কি হয় এনেকুৱা লাগে যে আপুনি আৰু মই ফেচ টু ফেচ কথা পাতি আছোঁ কেছটো হৈছে ধুনীয়াকৈ আমি কথা পাতিছোঁ তেনেকুৱা টাইপ লাগে আপোনাৰ লগত কথা পাতি থকা যেন লাগে তো সেনেকুৱাকৈ মই দিছিলোঁ এটা কমিউনিটি পষ্ট যে 2024ৰ এটা Q&A পাতোঁ আৰু তাত আপোনালোকে এনেকুৱা কুৱেশ্যন কিছুমান কৰিছে মানে আচৰিত আৰু প্ৰথমতে আপোনালোক দেখাই দিছোঁ চাই লওক আৰু আমাৰ 33K স্পেচিয়েল লৈ কিনে মই এটা ক'লোঁ আপোনালোকক Q&A পাতোঁ আৰু চাওক একদিন হ'ল আৰু একদিনতে 130 কমেণ্ট মানে এনেকুৱা অদ্ভুত কুৱেশ্যন আপোনালোকে সুধিছে এইবিলাক কুৱেশ্যন সুধিছে ইমান অদ্ভুত কিছুমান কুৱেশ্যন তো ইয়াৰ পৰা এটা কাম কৰিম ধুনীয়াকৈ আপোনালোক এটা কৰি কুৱেশ্যন এনচাৰ দিম আৰু প্ৰায় কিছুমান ধৰি লওক 10-20টা কুৱেশ্যন একদম একে যেনে মোৰ ক'ত ঘৰ আৰু বহুত কেইটামান আছে বাৰু তো সেনেকুৱা কুৱেশ্যন মানে কি এজনৰ পৰাই ল'ম ধুনীয়াকৈ এনচাৰটো দিম ঠিক আছে ৰেডি এতিয়া নেক্সট আমি আৰম্ভ কৰিম ডাইৰেক্ট আমাৰ এই Q&A আৰম্ভণি মানে সেয়াৰ বলক আৰম্ভ কৰোঁ আৰু প্ৰথমটোৰ আৰম্ভ মৃদুল হকৰ পৰা দাদা আপুনি প্ৰেংকলৰ কনচেপ্টবোৰ ক'ত পায় প্ৰেংকলৰ কনচেপ্ট মানে কি প্ৰেংকলৰ কনচেপ্ট মই যদি সঁচা কথা কওঁ একোৱে নাভাব অকল এটা কথা মই এনেকৈ ভাবিলোঁ যে আজি নামটো কি হ'ব মোৰ তো সেই নামটো জাষ্ট ভাবোঁ আৰু তাৰে পিছত ষ্টুডিঅ'ত বহোঁ মাইকটো অন কৰোঁ লগাই দিলোঁ যি আহে ফেচ টু ফেচ যি আহে কেমেৰাৰ আগত সেনেকৈ কওঁ আপোনালোকে বিশ্বাস লগাই দিব লাগিছে মানে যে আগত তাকে ভাবি লয় নেকি কিবা হয় নেকি আৰে ভাই কনচেপ্টো ভবা নাযায় যি আহে লাইভ তাতে বকি থাকোঁ যি আহে আপুনি নিশ্চয় কেতিয়াবা গম চাবচোন মানে যি আহে তাকে ভাব মই আগতে এনেকৈ ষ্টৰি এটা নহ'ব যে এইটোৱে আজি ক'ম নামটো ভাবি থোৱা মোৰ নামটো আজি কি হ'ব আৰু তাৰপিছত বাকীখিনি এনেকৈ ওলাই গৈ থাকে আৰু সেয়ে আৰু বাকী এতিয়া নেক্সট কুৱেশ্যন তাৰপিছত নেক্সট কুৱেশ্যন সুধিছে মালিক খান আপুনি ড্ৰিংক কৰি ভাল পায় নে স্মক নে টবাকো জনাবচোন আৰু কেতিয়াবা আপুনি দেউতাৰ পকেটৰ পৰা পইচা চুৰ কৰি পাইছেনে এতিয়া খাতৰা কুৱেশ্যন এইটো সুধিছে যে মই কেতিয়াবা মানে মদ হওক বা এনেকুৱা কিবা নিচাযুক্ত কিবা খাইছোঁ নে খোৱা নাই তো সেয়া আজিলৈকে টাচো কৰি পোৱা নাই খালি হেৰি খাওঁ আৰু তামোলটো খোৱা যায় দেচোন তামোল মানে বহুত বেছিয়ে খোৱা যায় কিন্তু তামোল টবাকুত পৰে নে নপৰে নহয় না এলকহলটো নাথাকে তামোলটো ধৰি লওক এতিয়া টবাকো এতিয়া সেইটো ক'ব নোৱাৰোঁ পৰে নপৰে কিন্তু যিটো ধৰি লওক মদ ভাং চিগাৰেট এইবিলাক মানে যিটো আমি জানো যে এইটো নিচাযুক্ত বস্তু সেইটো খাব নাই এতিয়া নিচা কৰিছোঁ এইবিলাক কামৰ কিবা কিবি সেইখিনি নিচা কৰিছোঁ বাকী কৰা নাই আৰু দেউতাৰ পকেটৰ পইচা মাৰা নাই মোৰ কিন্তু মনত নাই যে পইচা চোৰ কৰি কিনে চোৰত নপৰে দেচোন দেউতাকৰ পৰাই বা মায়াকৰ পৰা পইচা চোৰত নপৰে সেইটো নে কি কয় তাৰপিছত নেক্সট কুৱেশ্যন এতিয়া চাওক এটা কিছুমান মানে চেম কুৱেশ্যন বহুকেইটাৰ আহিছে তো তাৰ ভিতৰত মই বিচাৰি কৈছোঁ অভিজিত অফিচিয়েল আছাম দাদা আপুনি ইউটিউবৰ বাহিৰে আৰু কি কাম কৰে ইউটিউবৰ বাহিৰে মানে কি ইউটিউবৰ বাহিৰেতো পঢ়ি আছোঁ সেইখিনিয়ে আৰু মানে পঢ়াটো এতিয়া যিটো সেইটোৱে বয়স মেইন তো পঢ়ি থকালৈ পঢ়ি আছোঁ আৰু বাকী ইউটিউব এটা হবি হিচাপে কৰি আছোঁ সেই আৰু এইটো কোনো ধৰণৰ সেই নহয় যি একদম সেইটোৱে কৰি থাকিম কিন্তু এইটো এটা হবি আৰু সেই আৰু বাকী সেইটো বাকী তাৰ বাহিৰে পঢ়ি আছোঁ বৰ্তমান এতিয়া নেক্সট কুৱেশ্যন তো এতিয়া নেক্সট কুৱেশ্যন সুধিছে পলাশ ডেকা দাদা এটা কথা সুধিব পাৰিম নেকি আচলতে প্ৰেম মানে কি প্ৰেমৰ সংজ্ঞাটো ক'বচোন আৰু আপুনি কি কৰি ভাল পায় আপোনাৰ ফেভাৰিট ইউটিউবাৰ কোন যিয়ে আছেনে নাই
তো ইয়াৰ এনচাৰটো যদি প্ৰথম যিটো কুৱেশ্যন দিছে যে মানে প্ৰেম মানে কি তো তাৰ এনচাৰটো মানে কি মই ইয়াৰ আগৰ কিয়নটো কৈছিলোঁ মই লাইফত এতিয়ালৈকে সেই প্ৰেমত পৰি পোৱা নাই তো এইটো এনচাৰটো মই লেবেল দি কিনে নাগাওঁ কিন্তু মোৰ লগত এজন আছে আমাৰ সংগ্ৰামৰ যিটো আমাৰ ছিংগাৰ আছিল তেখেতে মানে প্ৰেমত পঢ়িছিল লগ হে কাটি দিম দেই মিছা কথা নহয় এইটো নাকাটেও সঁচা প্ৰেম হৈছে সমৰ্পণ সঁচা প্ৰেম হৈছে নিস্বাৰ্থ আৰু সঁচা প্ৰেম মানে সঁচা প্ৰেম বুলি মানে যে প্ৰাপ্তি হ'ব সেইটো কথা নহয় য'ত নিস্বাৰ্থ আৰু সমৰ্পণ থাকে সেইটো হৈছে সঁচা প্ৰেম আৰু আমাৰ মানুহবিলাক মানে প্ৰেমবিলাক কেনেকৈ কৰে যে কাৰোবাক আমি প্ৰেমত পঢ়ছোঁ তাৰ পৰা আমি মানে এক্সপেক্ট কৰোঁ যে মোৰ মতে চলিব লাগিব কিন্তু সেইটো সঁচা প্ৰেম নহয় সঁচা প্ৰেমটো হৈছে কি আনৰ সুখত সুখী হোৱা তো সেইটো হৈছে ডেটছ ট্ৰু লাভ এইটো বস্তু ভাল লাগিল মানে প্ৰেম মানে কিবা এটা সৃষ্টিও হ'ব পাৰে অকল যে সৰুতে ব্যস্ত এই কথাটো মানে মই প্ৰেমটো ভালকৈ জানিলোঁ সিদিনা মই বিকাশ দাৰ পডকাষ্টটো চাইছিলোঁ প্ৰেমৰ পডকাষ্টটো মানে ভাল লাগিছে কিবা এটা সঁচাকৈ আৰু সেইটোৰ পৰা আমাৰ ছাৰৰ পৰাই জানিলোঁ লাভগুৰুৰ পৰা যে প্ৰেম মানে কি নেক্সট কুৱেশ্যন এইটো দিছে দাদা তোমাৰ কোনোবা ক্ৰাছ আছিল নেকি ক্ৰাছ ব্ৰাছ এইটোৰ মানে ব্ৰাছ ডালে আছিল ক্ৰাছটো নাছিল কিন্তু এতিয়া ক্ৰাছ এটা মানে ভাল লাগছে এই হেৰি যা এই মনত আছেনে তোমাৰ ৰিলছত আজি তামাম ভাইৰেল হৈ আছে মই আপোনালোক এটা কাম কৰিম মানে ক্ৰাছ নাথাকা নহয় এতিয়া মানে কিবা ভাল লাগে সিহঁতক আপোনালোক মই নেক্সট ক্লিপটো দেখাই দিছোঁ সেইটো ভাল লাগে দুটাকে ভাল লাগে আৰু সেই আৰু ক্ৰাছ মানে ক্ৰাছ হিচাপে মই কোৱা নাই কিন্তু ভাল লাগছে কিবা এটা অকণমান ধেমালি কৰিলোঁ বেয়া নাপাওঁ কিন্তু সঁচাকৈ সিহঁতক মানে কিবা এটা ভাল লাগে আৰু ভাল লাগছে কিবা এটা লাইফত ফাৰ্ষ্ট টাইম এনেকৈ মানে ক্ৰাছ বুলি ক'লে মই সেনেকৈ নামটো সিহঁততে ক'লোঁ আৰু আপোনালোক দেখাই দিলোঁ আৰু অসমত নহয় চাগে সেই আৰু প্ৰণিকিত ডেকা যদি তোমাক 10 দিনৰ বাবে CM বনাই দিয়া হয় তুমি কি ক'বা স্পেচিয়েল কণ্টেণ্ট ক্ৰিয়েটৰৰ ওপৰত কণ্টেণ্ট ক্ৰিয়েটৰক বাৰু অকণমান টাইমত চাইডত ৰাখিলোঁ কিন্তু যদি 10 দিনৰ কাৰণে বাদ দিয়ক মই একদিনৰ হিচাপত কওঁ যদি দিয়ে নহয় এই ভাই এই জেনেৰেল OBC আৰু SC এইটো অকণমান মানে চেক কৰিব দিম ৰিচেকিং মোৰ কাষত এফালে ৰুবান্দা SC মানুহ সেনেকৈ তাৰ মাৰা কলা কৰি দিছে কিন্তু ভাই সঁচা কথা বহুত একদম মই হাই কৈ আছোঁ কিন্তু কিবা এটা বেলেগ হৈছে গম পাইনে বন্ধটো কৰিব নোৱাৰে কাৰণ বহুত এনেকুৱা পাহাৰীয়া ঠাইত আছে য'ত ST হিলছ য'ত যিটো কেটেগৰী থাকেতো তেওঁলোকৰ কাৰণেতো বহুতে এইটো মানে ভাল কাম কাৰণ তেওঁলোকে অহা যোৱা কৰিবৰ কাৰণে মানে সেই নাই কিতাপ কিনিবৰ কাৰণে তেওঁলোকৰ মানে ওপৰৰ পৰাই পাহাৰৰ পৰাই আহে যায় লাইট নাই কিছুমান ঠাইত তো তাৰ কাৰণে বহুত কিবা কিবি প্ৰব্লেম হয় সেইটো বাৰু ঠিকে আছে বন্ধটো কৰি দিব নোৱাৰে কিন্তু অকণমান চাগে ৰিচেকৰ মানে সেই হৈছে কাৰণ যদি এইবাৰ আপোনালোকে APSC হওক কিবা হওক 5% চাই যদি SC by ST 54% জেনেৰেল 75 কাটক তো কিমানখিনি দিব এইটো কি হ'ল ছেম কিতাপ ছেম পঢ়িছোঁ ছেম কথা তো অকণমানতো ৰিচেক কৰিব লাগে তুমি বেয়া নাপা তুমি SC মানুহ কিন্তু কথাটো হ'ল ৰিচেক কৰিব লাগে হৈছে না তুমি সঁচা কথা কচোন মই একদম কি মানে এইগিলা কথাটো তুমি সঁচা কথা কওঁ সমান হ'ব লাগে চবৰে সমানো হ'ব নালাগে কাৰণ এতিয়া কেমেৰাকো সেনেকৈ কৈছে সমান হ'ব লাগে বুলি কিন্তু সমান হ'ব নোৱাৰে কাৰণ এতিয়াও এনেকুৱা বহুত মানুহ আছে কিন্তু অকণমান ৰিচেকৰ প্ৰয়োজন আছে তুমি সঁচা কথা এফালে আছে জেনেৰেল তই তোৰ মতে কি মোৰ মতে কি এতিয়া আমি এটা পৰীক্ষা দিলোঁ 50 পালি পাছ আমি 100 পালিও 90 পালিও তাৰমানে পাছ হ'ব নোৱাৰি 100 পাবাই লাগিব তাৰমানে মানে ই কৈছে কি 150ৰ ভিতৰত যদি আমি 100 পাওঁ জেনেৰেলে তেনেহ'লে সেইটোত পাছ নকৰে কিন্তু SC ST 60ত পালি মাথাটো গৰম হ'বই কাৰণ স্কুলত বা কলেজত এডমিশ্যনৰ পৰা চাকৰিলৈকে বাই বহুত মানে খাতাৰনাক হৈছে এই বস্তুটো তো সেইটো বন্ধটো কোনো কৰিব নোৱাৰে নাই এইটো ইম্পৰ্টেণ্ট আছে কিছুমান মানুহ বহুত ইম্পৰ্টেণ্ট কিন্তু অকণমান ৰিচেকটো কৰি কিনে মানে বস্তু কৰিব লাগে বাকী মই CM হোৱা নাই জাষ্ট মোৰ কথাখিনিয়ে কৈছোঁ বাকী এতিয়া নেক্সট কুৱেশ্যনলৈ আহক কুৱেশ্যনটো ভাল আছিল এনচাৰ দি ভাল লাগিল বলক কি লওঁ তোমাৰ ফেভাৰেট ইউটিউবাৰ কোন হয় ইয়াৰ এনচাৰ আগতেও দিছিলোঁ এতিয়াও দিওঁ ফেভাৰেট ইউটিউবাৰ মোৰ সকলোবোৰ যোনে ভাল ভিডিঅ' বনায় সকলোৰে যোনে নিজৰ কিবা এটা দি আছে নিজৰ কণ্টেণ্ট দি আছে কষ্ট কৰি কিবা এটা বনায় চব ফেভাৰেট কাৰণ চবেই কষ্ট কৰে এটা কণ্টেণ্টৰ কাৰণে ইয়াৰ পৰা উঠাই নি সেইটো দিলোঁ ইয়াৰ পৰা এইটো দিলে সেইটো নহয় নিজে যদি কৰি আছে চব ফেভাৰেট এটা কোনো এনেকুৱা নাই যে এওঁকে ভাল পায় তেওঁকে ভাল পায় চবকে মই ভাল পাওঁ চব ইউটিউবাৰে ফেভাৰেট বাকী নেক্সট এটা ভাল কুৱেশ্যন দিছে এইফালে ভাস্বতী মিউজিক দাদা মোৰ নাম ভাস্বতী মোৰ কুৱেশ্যনটো আছিল যে ইউটিউবক কেৰিয়াৰ হিচাপে ল'ব পাৰিম নেকি ইউটিউবক কেৰিয়াৰ হিচাপে এতিয়া চবৰে ইয়াৰ এনচাৰ বেলেগ হ'ব পাৰে কাৰণ সেই আৰু এক্সপিৰিয়েঞ্চ আপোনালোকে ইউটিউবটো কৰি কিনে কিমানখিনি কি পাই আছে সেইটোৰ ওপৰত হ'ব এতিয়া মই এইটোৰ এনচাৰ একদম চিম্পলি কওঁ এটা টাইমলৈকে নোৱাৰি এইটো কেৰিয়াৰ ল'বৰ কাৰণে কাৰণ আজিকালি কিমান ডাঙৰ কম্পিটিশ্যন এখন চলি আছে ইউটিউবটোত তো সেইটো কাৰণে এইটোতো কেৰিয়াৰ হিচাপে ষ্টাৰ্টিঙত ল'লেতো সেইটো
মহা মূৰ্খামি নিচিনা হ'ব কিন্তু এটা টাইমৰ পিছত ল'ব পাৰি যে জানে যে আহিছে কাৰণ চবতে লক্ষ্মী মাতাই মেইন বুজি পাইছে ন মই কি কৈছোঁ সেইটোতো ঘৰত থাকিব লাগিল আপুনিতো সুধক ভিডিঅ' বনাই ঘূৰি থাকিব নোৱাৰি পাৰিম এটা বয়সলৈকে তাৰপিছত কিন্তু প্ৰেছাৰ আহিবই ঘৰত তো সেই প্ৰেছাৰটো যদি নাহিব লাগে সেইখিনি আপুনি নিজে কৰিব পাৰিলে যে ইউটিউবৰ মোৰ কিবা এটা আহি আছে মই ইউটিউবত কিবা এটা মানুহক দি আছোঁ যাৰ নামত মই পাই আছোঁ যদি সেই পাই আছোঁ তেনেহ'লে কেৰিয়াৰ হিচাপে ল'ব পাৰিম কেছটো বুজিছে মানে কি কৈছোঁ সেই আৰু লক্ষ্মী মাতা কি যেই হওক বাকী যি নহওক এতিয়া নেক্সট কুৱেশ্যন লৈছোঁ ইয়াতে ইজি এইটো কি লিখিছে বা ইজি নে কি লিখিছে 00777 আপোনাৰ দাড়ি কিয় নাই দাদা আপোনাৰ হাইটো ইমান ধুনীয়া লাগে প্ৰথমতে এটা দুখ লগা কথা ক'লা তাৰপিছত মোক অলপ মানে মটিভেটো কৰি দিলা মোৰ দাড়ি কিয় নাই তাকেইতো দাড়ি এনেকৈ থাকিব পাৰিলোঁ দাড়ি কিবা নাই আহিব দিয়ক লাহে লাহে আপোনালোকে আশীৰ্বাদ কৰক যাতে মোৰ দাড়ি আহে অতি সোনকালে যাতে মোৰ দাড়ি চাৰি আহে আপোনালোকে প্লিজ অলপমান আশীৰ্বাদ অলপ সেৱা এটা কৰি দিবচোন মন্দিৰত যদি ওচৰত মন্দিৰ চন্দিৰ অহা যোৱা কৰিছে যাতে দাড়িটো আহি যায় আৰু সেই আৰু দাড়ি আহিলে মানে ভাল লাগে নেক্সট কুৱেশ্যনটো এফালে পুখুৰীৰ পাৰত ধুনীয়াকৈ বহি লওঁ আৰু বহি কিনে এনচাৰটো দিওঁ আহক সমীৰণ 6431 আপুনি ইউটিউব ষ্টাৰ্ট কৰোঁতে ভাবিছিলে নে আপোনাৰ কেতিয়াবা 33K ছাবস্ক্ৰাইবাৰ হ'ব বুলি যদি ভাবিছিলে কি ভাবিছিলে ক'ব দিছে আৰু যদি সঁচা কথা কওঁ 33K বাদ দিয়ক মই কেতিয়াও আশা কৰা নাছিলোঁ যে মোৰ কেতিয়াবা 10K ছাবস্ক্ৰাইবাৰ্ছ হ'ব কাৰণ সঁচা কথা ক'বলৈ ষ্টাৰ্টিঙত যেতিয়া ব্লগ বনাইছিলোঁ না মই কিবা ভাল ঠাই দেখাব আপোনাক লৈ যাব পাৰিছিলোঁ কাৰণ হাতত আছিল মাত্ৰ চাইকেলখন আৰু চাইকেলখন লৈনো যাম ক'ত তাতে অলপ ৰাইডো ষ্টাৰ্ট কৰিছিলোঁ মোৰ যিখিনি পুৰণা মানুহ আছে সেইখিনি গম পাব যিখিনি ভিডিঅ' চাই তো সেই আৰু কেতিয়াও ভবা নাছিলে কাৰণ একোৱে দেখাব পৰা না মই আজিলৈ অসমৰ বাহিৰত যাব পাৰিছোঁ পইচাৰ প্ৰব্লেম ফাইনেন্সিয়েলি প্ৰব্লেম তো সেইটো কাৰণে তেনেকুৱা টাইপ মই সেইকাৰণে ব্লগটো বাদেই দিলোঁ কাৰণ দেখাবলৈ কি যাম যদি গাড়ীত পিছততো গাড়ী ল'ব লাগে স্কুটি ল'লোঁ স্কুটিত তেল ভৰালে খাবক লাগে পইচা নাপায় পাই এতিয়া মই যদি ধৰি লওক মই আজি 500 কিলোমিটাৰ যাম মই যদি 500 কিলোমিটাৰ ঠিকে যাম কিন্তু তাত খাবৰ কাৰণে ভাবিব লাগিল না অকলতো যাব নোৱাৰে 500 কিলোমিটাৰ যোৱাৰ লগে 1000 টকা যদি তেল লাগে মানে এই বস্তু প্লেনিং মানে 1000 টকাৰ কাৰণে ইমান বেছি প্লেনিং কৰিব লাগিছিল সেইটো কাৰণে মই কেতিয়াও ভবা নাছিলোঁ কিন্তু আপোনাক ইমানেই বেছি মৰম দিলে মই কিবা এটা অকণমান বেলেগ চেষ্টা কৰিলোঁ অকণমান মিমিক্ৰি ভইচ কৰি কিনে প্ৰেংকল কৰিব ষ্টাৰ্ট কৰিলোঁ যাৰ ফলত আজি আপোনালোকে মোক এইখিনি মৰম দিলে তাৰ কাৰণে আপোনালোকৰ বহুত 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 ধন্যবাদ আৰু এনেকৈ এতিয়া আগৰলৈকে বহুত প্লেনিং আছে সকলোবোৰ কৰিম আপোনালোকে জাষ্ট এই মৰমটো দি হৈ থাকিব এতিয়া নেক্সট কুৱেশ্যন এটা লওঁ আৰু এতিয়া নেক্সট কুৱেশ্যন লওঁ নেক্সট কুৱেশ্যনটো সুধিছে এইফালে দিবাচী কলিতা সুধিছে দাদা ঘৰ ক'ত প্লিজ ৰিপ্লাই মোৰ ঘৰ হ'ল ৰঙিয়াৰ সোণেশ্বৰ নামৰ এটা ঠাইত মানে আপোনালোকে বাইহাটা চাৰিআলি আৰু ৰঙিয়াৰ মাজতে পৰে মানে বাইহাটা যদি গুৱাহাটীৰ ফালে আহে বাইহাটা চাৰিআলিৰ পৰা অকণমান আৰু যদি নলবাৰী বা এফালে পাঠশালাৰ পৰা আহে তেনেহ'লে ৰঙিয়াৰ পৰা অকণমান আহিলেকে পায় সোণেশ্বৰ বুলি কয় ঠাইটোত ঠিক আছে এতিয়া নেক্সট এটা কুৱেশ্যন লওঁ আহক স্ক্ৰল কৰিলে মানে এইটোৱেই কুৱেশ্যন গাৰ্লফ্ৰেণ্ড আছে নে গাৰ্লফ্ৰেণ্ড আছে নাই ইয়াতে দিছে ভিটালী কলিতা গাৰ্লফ্ৰেণ্ড আছে নে তোমাৰ আপোনাক মই সঁচা কথা কওঁ 2022, 21, 23 চবতে মানে কি মই কিমানৰ ভিতৰত কৈছিলোৱে নাই বুলি আৰু একদম সঁচা কথা কওঁ 2024 পৰিল এনেকুৱা নহয় 2023ৰ এনচাৰটোৱে দিম কিন্তু সঁচা কথা কওঁ 2024ত ফাইনেলি গাৰ্লফ্ৰেণ্ড পালোঁ দিয়ক বুলি ভাবিছে নেকি ষ্টাৰ্টিঙতে কৈছোঁ নাই সঁচাকৈ নাই এতিয়া কৈছোঁ মোৰ দাড়ি গজনা আপোনালোকে ক'লে কুৱেশ্যনত ক'ত আৰু গাৰ্লফ্ৰেণ্ড থাকোৱে নেক্সট কুৱেশ্যন ফুডি আপুনি কিমান পইচা পায় মান্থলি পইচা বুলি ক'লে আজি এটা কাম কৰিম আপোনাক একদম খোলাকৈ কওঁ যে মই মাহত কিমান টকানো পাওঁ ইউটিউবৰ পৰা আজি কোনো ধৰণৰ এনেকৈ নকওঁ যে এইটো মোবাইল কিনিব পাৰিম 1 মাহৰ পিছতে সেইটো মোবাইল এনেকৈ নকওঁ আজি খোলাকৈ কওঁ যদি স্পনচাৰশ্বিপ কৰোঁ ইউটিউবত তেতিয়া ধৰক 3,000 বা 4,000 টকা বা 5,000 টকা মেক্সিমাম স্পনচাৰশ্বিপৰ পৰা এটা স্পনচাৰশ্বিপত থাকে আৰু যদি ইউটিউবৰ পৰাই ডলাৰ হিচাপত কওঁ তেনেহ'লে কেতিয়াবা 2 বা 3 মাহো লাগে 1 মাহত সেনেকৈ মই এতিয়ালৈ পাই পোৱা নাই ডাইৰেক্ট 1 মাহতে মানে সেইটো ক্ৰছ হৈ পোৱা নাই তো ধৰি লওক 2-3 মাহৰ মিলি 10,000 টকা যে তোৰ পৰা আহে আৰু স্পনচাৰশ্বিপৰ পৰা 4 বা 5,000 টকা আপোনালোকে বুজি পালে সিমানখিনি হৈ যায় টোটেল আৰু এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে যদি মই স্পনচাৰশ্বিপ বেছিকৈ কৰোঁ তেনেহ'লে বেছিকৈ পইচা আহিব এতিয়া 3-4টা কৰিলে তাতে 15,000-20,000 টকা হৈয়ে যায় তো কিন্তু বেছিকৈ কৰিলেতো প্ৰব্লেম আছে ভিউজ ডিক্ৰিজ হয় তো সেইটো বস্তু বুজি পাইছেনে মানে এইটো এটা ভাল যে ইউটিউবৰ নিজৰ ওপৰত ডিপেণ্ড কৰে যদি মই ভাল ভিডিঅ' দিওঁ অকণমান যদি ভাল ভিউজ আহি থাকে স্পনচাৰশ্বিপ আৰু স্পনচাৰশ্বিপ বেছিকৈ কৰিলে পইচাটো বেছি হৈ যায় সেইখিনিয়ে আপোনালোকে নিশ্চয় বুজি পাইছে যে কোনো ধৰণৰ মোবাইল বুলি কোৱা নাই ডাইৰেক্ট খোলাকৈ কৈ দিছোঁ ঠিক আছে আপোনাক কৈ যে খোলাকৈ ক'লে কিনো হয় তো মই কৈ দিছোঁ দেখাইছোঁ খোলাকৈ ক'লোঁ অ'কে নেক্সট কুৱেশ্যন আৰু বেছি কুৱেশ্যন নল'ব আৰু কাৰণ বহুত বেছি দীঘল আপোনালোকে বৰ পাব পাৰে চাই কিনে আৰু কেইটামান কুৱেশ্যন লৈ কিনে এই Q&Aটো খতম কৰিম এটা কুৱেশ্যন বহুত বেছি মানে সেই কৰি মানে সুধিছে মই এইটো স্ক্ৰীনশ্বট মাৰি থৈছোঁ কাৰণ কি হয়
পিছত যদি এনেকৈ লওঁ স্ক্ৰল কৰোঁতে মানে ভাল ভাল কিছুমান কুৱেশ্যন ৰৈ যায় পিছত মানে দেখা পাওঁ সেইটো কাৰণে কি সেইটো মই স্ক্ৰীনশ্বট মাৰি ৰাখিছোঁ আৰু কুৱেশ্যনটো সুধিছে মানস কলিতাই কে ছাৰক একবাৰ লগ পাইছিলোঁ লাইভ প্ৰগ্ৰেমত কিন্তু তেখেতক এক্টিং আৰু ইয়াৰ ডিফাৰেঞ্চ বহুত পালোঁ আপুনি কি ক'ব ইয়াৰ ওপৰত কে ছাৰ আৰু এক কুৱেশ্যনটো কি সুধিছে মই জানো কাৰণ বেহাৰবাৰী আউটপোষ্টত মই গৈছিলোঁ আজি 3 মাহমান আগত তেওঁলোক লগ কৰিবৰ কাৰণে এজ এ ফেন হৈ কিনে এজ এ ইউটিউবাৰ হৈ কিনেও নহয় লগ কৰিব গৈছিলোঁ আৰু তাত কি হৈছিল মই আপোনাক কৈ আছোঁ আৰু তাত কি হৈছিল মই একদম মোহনদাৰ পৰা আদি কৰি একদম মানে যিটো নিপন গোস্বামী ছাৰৰ ল'ৰা আছে সেই দাদাজনকো লগ পাইছিলোঁ চবকে লগ পালোঁ আৰু মই এটা ব্লগ বনাইছিলোঁ সুধি কিনে যিবিলাকে ড্ৰেছত থাকে তাত মানে কি ৰেঙনি পৰাই এলাও নাথাকে ব্লগ বনোৱাৰ কাৰণে আৰু যিবিলাকে ডাবিং কৰিব আছে ফটো উঠিব পাৰি ভিডিঅ' বনাব পাৰি মই বনালোঁ কিছুমান ক্লিপ কিন্তু এটা ক্লিপ মই দেখাই দিছোঁ কে ছাৰৰ লগত লৈছিলোঁ সেইটো মই ক্লিপটো লৈছোঁ নে মনত নাই যদি লৈছোঁ আপোনাক দেখাই দিছোঁ আপোনাক ইউটিউবতে আপলোড থাকিব পাৰে চাই লওক প্ৰথমতে ক্লিপটো ঘটনা হ'ল কে দা আৰু ঋষভ দা মই ফটোখন দেখাই দিছোঁ লগ পালোঁ আচলতে ইয়াতে বোলে কিবা চুক্তিবদ্ধ আছে যে যেতিয়া শ্বুটিঙত আহে বা শ্বুটিং কৰা টাইমত ভিডিঅ' বনাই এলাও নাই তেওঁ ফটো উঠি কিনে ক্লিপ এটা ল'লোঁ কে দা কৈছে এইটো কিহত দিবা মই বোলো ইউটিউবত চালানে এইটো ক্লিপ প্ৰায় 2 মিনিটৰ আছিল কিন্তু মই কাটি কিনে বহুত সৰু কৰিহে বনাইছোঁ কাৰণ এইটো বস্তু মানে আপোনালোকে নিগেটিভলি নল'ব যে কে ছাৰক তো এনেকৈ ক'ব পাৰে কি আছে কি নাই কিন্তু মই সেই বস্তুটো যেতিয়া হৈছিল এইটো মই জানো ছাৰ মানে মই যেতিয়া ফটোখন উঠিলোঁ অ'কে ঠিকে আছে এটলিষ্ট এনেকৈ ক'ব পাৰিলে হৈ যে আপোনালোকে চাব চেনেলটো ভাইটিয়ে ছাবস্ক্ৰাইব কৰি দিব বাছ এইখিনি আমিতো এইখিনি বিচাৰোঁ তেওঁলোকক ভাল পাওঁ কাৰণ মই ক'লোৱে মই ইউটিউবাৰ বুলিয়ে নহয় তেখেতক কে ছাৰ বুলি ক'লে আৰু মোহন দা বুলি ক'লে ডিলছে যিটো ভাল পাওঁ সেইটো এতিয়াও আছে মই এতিয়া কোৱা নাই যে কে ছাৰক মই বেয়া পাওঁ মই মানে কে ছাৰক তেতিয়া মানে কে ছাৰক আগতেও ভাল পাইছিলোঁ এতিয়াও ভাল পাওঁ কিন্তু সেই ঘটনাটোৰ পিছত মই সিদ্ধাৰ্থ শৰ্মাক ইমান এটা ভাল নাপাওঁ মানুহজনক মই ইমান এটা ভাল নাপাওঁ কিন্তু কে ছাৰৰ যিটো এক্টিং সেইটো আমাৰ কাৰণে সদায় মানে এটা প্ৰাউডলি আমি ক'ব পাৰোঁ যে আমাৰ অসমত এনেকুৱা এজন এক্টৰ আছে য'ত সকলো কেৰেক্টাৰতে মিলি যায় সেয়া হ'ল কে ছাৰ আৰু সেইটো কাৰণে মই এইটো প্লিজ আপোনালোক নিগেটিভলি নল'ব যে তই কোন মই ভালেই পাওঁ কে ছাৰ জিন্দাবাদ কিন্তু মই জাষ্ট ঘটনাটোৱে কৈছোঁ কুৱেশ্যনটো সোধাৰ কাৰণে মই কি পাইছিলোঁ লাইভ দেখি কিনে আৰু মই লাইভ দেখিছোঁ আৰু মই যিটো হৈছিল সেইটোহে কৈছোঁ মই বেয়া পোৱা নাই বাট কথাটো কৈছোঁ যে মই এইখিনি এক্সপিৰিয়েঞ্চ তেখেতৰ লগত পাইছিলোঁ সেয়াই আৰু বাকী বেছি দীঘল নকৰোঁ দিয়ক আপোনালোকে প্লিজ এইখিনি কথা কাৰণে বেয়া নাপাব কিছুমানে একদম নিগেটিভলি মানে কথাখিনি লৈ লয় তো প্লিজ আপোনালোকে বেয়া নাপাব সেইখিনি আৰু বাকী যি 2024 প্ৰথমটো Q&A আছিল আপোনালোক এনেকৈ কথা পাতি বহুত বেছি ভাল লাগে আৰু যদি কাৰোবাৰ নাম কোৱা নাই তথাপি মই সকলোৰে কুৱেশ্যন পঢ়িছোঁ আৰু চেম কুৱেশ্যনবিলাকৰ এনচাৰ মানে এটা দিয়া আছে তো আপোনালোকে প্লিজ বেয়া নাপাব কিন্তু আপোনালোক সদায় মোৰ ইয়াত আছে আৰু সদায় আশীৰ্বাদ কৰি থাকিব আৰু যোন কুৱেশ্যন সুধিছে যোনে এজন মানুহক মোৰ ফালৰ পৰা বহুত ধন্যবাদ বহুত বেছি ধন্যবাদ আপোনালোকে কোৱাৰ লগত তেনেকৈ কুৱেশ্যন সুধিছে আৰু মই আচলতে যিমান পাৰোঁ পঢ়িছোঁ আৰু আপোনালোকে কমেণ্ট কৰিব ভিডিঅ'টো কমেণ্ট কৰিব তাত ধুনীয়াকৈ ৰিপ্লাই দিওঁৱে বাকী সেইখিনিয়ে আজিলৈ ইমান কৰিছোঁ নতুন বেলেগে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু Q&Aটো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ আহি আছে নতুন কনচেপ্টৰ ভিডিঅ' আৰু ফেব্ৰুৱাৰীৰ পৰা নাপাহৰিব মিৰ্চি অসম আহি আছে খাতাৰনাক কণ্টেণ্ট বাই আজিলৈ বাই জয় হিন্দ জয় অসম জয় শ্ৰীৰাম বাই